নমস্কাৰ, আছোঁ বৰ্তমান গাড়ীৰ ভিতৰত এখন হ'ল ACG। গাড়ীখনৰ গিয়াৰ নালাগে, মানে এনেই গিয়াৰকেইটা লাগে, ষ্টাৰ্ট কৰিলে নালাগে। বাকী দেখাই দিছোঁ, এইটো গিয়াৰ লগাই এনেকৈ লাগে, আৰু যেতিয়া ষ্টাৰ্ট কৰা হয় তেতিয়া নালাগে। ৰ'বা ষ্টাৰ্ট কৰিছোঁ। বাকী ষ্টাৰ্ট কৰিলোঁ এইফালে, এইটো গিয়াৰ নালাগে। এইটো চাউণ্ড কৰিছে ব্ৰেক গিয়াৰ, এইফালে 1 নম্বৰ 2 নম্বৰ একো নালাগে। বাকী গাড়ীখন মানে নাই কৰা তুমি খোলা তো ইয়াৰ ডিছ লগাব লাগিব, প্ৰেছাৰ প্লেট ডিছ ৰিলিজ বেংক লগাব লাগিব, মানে ৰিলিজ বেংক ভাগিলে ইয়াৰ। বাকী দেখাই আছোঁ, খুলি লওঁ। বাকী এইফালে গিয়াৰ বক্স খুলি আছোঁ, সময় হ'ল এতিয়া, আৰু ৰাতি হ'বগৈ এখন আচলতে কমপ্লিট কৰিবলৈ। বস্তু আনিবলৈ গুচি গ'ল, এইফালে দীপনে লাগি আছে। বাকী খুলি দেখাই আছোঁ। এইফালে আমাৰ দেৱজিৎ ফুকন নে এন্থনী, সেইটো তলত মোবাইল টিপি আছে কথা পাতি। এইফালে আমাৰ ভাইটি দুটা আছে, গাড়ীখন দেখাই দিছোঁ। ফুকন আৰু গগৈ ন। বাকী কৰি লওঁ, দেখাইছোঁ আপোনালোকক। গিয়াৰ বস্তু খুলি লওঁ, ডিছ প্ৰেছাৰ প্লেটটো দেখাই দিম। গিয়াৰ বক্স খোলা হৈ গ'ল, প্ৰব্লেমটো কি আছিলে আপোনালোকক দেখাই দিছোঁ। এইফালে গিয়াৰ বক্স খুলি দিলোঁ। এইটো ডিছ নতুন লগাব লাগিব, প্ৰেছাৰ প্লেটটো দিয়া। এইটো প্ৰেছাৰ প্লেটৰ ফিংগাৰ ভাগিলে, সেইটো কাৰণে আচলতে গিয়াৰ নলগা হৈছিলে। এতিয়া নতুন লগাব লাগিব, আনিব লাগিব। ৰিলিজ বেংকটো দেখাই দিছোঁ। এইটো লগাব লাগিব এতিয়া। বাকী লগাই দেখাই আছোঁ আমি। এই চাইডে ফুকনে গাড়ী চলাই আছে, এইফালে দীপন বেক চাইডে আছে। বাকী এইটো ফুকনে এটা আনিছে আজি 100 টকাত। কিমান? 300 টকা। 300 টকা বোলে। এইটো কল 300 হয় জানো? বাকী কেনেকুৱা লাগিছে বাৰু জনাবচোন। চৌ লাগিছে নেকি? বাকী এইটো দীপন বেক চাইডে আছে। এইটো লেলুৱাই দিলে, লেলুৱাই আছে, মানে ইমানে ভোক লাগিছে তাৰ। হে খাবলৈ নাই পোৱা বোলে। তই ভাত খাই ল'ম এতিয়া, তাৰপাছত বস্তু ল'ম, আহি পেলাই দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব। বাকী গিয়াৰ বক্স উঠি গ'ল, মানে সময় হ'ল। আমাৰ আহোঁতে বস্তু আনিবলৈ গৈছিলোঁ। ডিছ প্ৰেছাৰ প্লেট ৰিলিজ বেংক চব নতুন লগালোঁ। বাকী পেকেটকেইটা দেখাই দিছোঁ। এইটো ভেলিউ কোম্পানী লগালোঁ ডিছটো। এইটো কিমান আছিলে? 1700 টকা। এইটো 1700। এইটো টাটা জেনুইন হয়, এইটো দাম আছে। আপোনাৰ মাউণ্টেইনটোৰ দাম আছে দেই, এইটো মানে এটা কম দামী পাই নাপালোঁ। এইটো 1145 আছে। ৰিলিজ বেংকটো এইটো হেৰি RMP কোম্পানী হয়। এইটো দাম আছে, মানে এইটো 600 টকা আছে। তাৰপিছতে গাড়ী কমপ্লিট হৈ গ'ল আমাৰ। এইফালে ককাইদেৱে চলাই চাইছে, এইজনে গাড়ী। বাকী মোবাইলত চাৰ্জ নথকাৰ কাৰণে আচলতে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, আৰু ৰাতিও হ'ল যিহেতু, সেইটো কাৰণে মোবাইলটো মানে উলিয়াই কৰি নাথাকিলোঁ, আৰু মানে কামৰ সময়ত অলপ অশান্তিও হয়।